বিহু, তাৰপিছত ঝুমুৰ আৰু শেহতীয়াভাৱে বাগৰুম্বা। আৰু এয়া অসমৰ যি নৃত্য আছে সেয়া বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা এক প্ৰয়াস চলিছে। আৰু তেওঁ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত 17 জানুৱাৰীত ইয়াত প্ৰায় 10,000 শিল্পীয়ে বড়ো শিল্পীয়ে তেওঁলোকে পৰিৱেশন কৰিব। মোৰ লগত আছে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া। আৰু বিমল বৰা নেতৃত্বত এটাৰ পিছত এটাকে সফলভাৱে এই নৃত্যসমূহ হৈ আছে। বিমল বৰা ডাঙৰীয়া, কি ধৰণে আপোনালোকৰ এই গোটেই প্ৰস্তুতি চলিছে, কিমান দিনৰ পৰা এই মানে এনেকে আপোনালোকে আগবাঢ়িছে? অসমখন বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোকেৰে পৰিপূৰ্ণ। প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজস্ব কৃষ্টি সংস্কৃতি পৰম্পৰাৰে ঠাহ খাই এক মেটমৰা ভঁৰালেৰে সাংস্কৃতিকভাৱে আমি চহকী। আৰু সেইকাৰণে প্ৰতিটো জাতি জনগোষ্ঠীৰ যি স্বকীয় ৰীতি নীতি কৃষ্টি সংস্কৃতি এইসমূহ সংৰক্ষণ, এইসমূহৰ প্ৰচাৰ, এইসমূহৰ প্ৰসাৰ কৰিবৰ কাৰণে আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পৰাই অতি আন্তৰিকতাৰে এই দিশত কাম কৰিবৰ কাৰণে প্ৰয়াস কৰি আহিছে। আৰু সেইকাৰণে তেখেতে অসম চৰকাৰৰ এটা নতুন বিভাগে তেওঁ গঠন কৰিছে। সেই বিভাগটো হৈছে ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেথ এণ্ড কালচাৰ। আৰু সেই ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেথ এণ্ড কালচাৰৰ জৰিয়তে আমাৰ পৰম্পৰাগত সকলো লোকবিশ্বাসৰ ৰীতি নীতিসমূহক উদ্ভাসিত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰয়াসৰ সমান্তৰালভাৱে অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ যিসমূহ সাংস্কৃতিক বৈশিষ্ট্য আছে, বিভিন্ন সমল আছে, সেইসমূহৰ জৰিয়তেও অসমখনক বিশ্ববাসীৰ আগত পৰিচয় কৰাই দিয়াৰ এটা আমাৰ বিনম্ৰ প্ৰয়াস আজি কেইবাটা বছৰ ধৰি আমি চলাই আহিছো। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত সম্পূৰ্ণ সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছে। বাপতীয়াহন বিহু সকলোৰে অতি আপোন, অতি মৰমৰ, বিহুৰ বিনন্দীয়া ৰূপে সকলোকে মন্ত্ৰমুগ্ধ কৰে। আৰু সেইকাৰণে বিহুৰ মাজত সোমাই থকা আমাৰ অনন্য এই মন্ত্ৰমুগ্ধকৰ দৃশ্যৰাজি বিশ্ববাসীৰ আগত তুলি ধৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছিলো বিহু বিনন্দীয়াৰ জৰিয়তে। ঠিক তেনেধৰণে ঝুমুৰ আমি সকলোৱে জানো যে অসমখন চাহৰ কাৰণে বিখ্যাত। অসম এই চাহ শিল্পই অসমৰ বাণিজ্যিক ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি সামাজিক সাংস্কৃতিক সকলো ক্ষেত্ৰত এক বিশেষ প্ৰাধান্য ভূমিকা পালন কৰি আহিছে। য'ত এই শিল্পটোৰ সমান্তৰালভাৱে এই উদ্যোগটোৰ লগত জড়িত হৈ থকা ৰাইজৰ সাংস্কৃতিক বৈভৱকো আমি উদ্ভাসিত কৰাৰ যথেষ্ট অৱকাশ আছিলে। আৰু সেইকাৰণে চাহ জনগোষ্ঠী আদিবাসী সমাজৰ ঝুমুৰকো আমি তেনেধৰণৰ ব্যৱস্থাপনাৰে আমি আয়োজন কৰিছিলো যাতে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ হ'ব পাৰে, যাৰ জৰিয়তে আমাৰ কৃষ্টি সংস্কৃতিসমূহক জনাৰ উপৰিও আমাৰ চাহৰ বিষয়েও যিসমূহ এতিয়াও এক্সপ্ল'ৰ হোৱা নাই, যিসমূহ ঠাইত অসমৰ বিষয়ে অসমৰ চাহৰ বিষয়ে জনায়, যাতে তেওঁলোকেও সাংস্কৃতিক মাধ্যমেৰে তেওঁলোকে অৱগত হ'ব পাৰে, তাৰ এটা বিনম্ৰ প্ৰয়াস আছিল। আৰু এইবাৰ আমি বড়ো সমাজৰ অতি মৰমৰ স্বাভিমানৰ এটা সাংস্কৃতিক নৃত্য বাগৰুম্বা বুলি কয়, এই বাগৰুম্বাৰ মাজত বড়ো সমাজৰ আধ্যাত্মিকতা জড়িত হৈ আছে, বড়ো সমাজৰ লোকাচাৰ জড়িত হৈ আছে, পৰম্পৰা জড়িত হৈ আছে, বড়ো সমাজৰ বস্ত্ৰ সম্ভাৰ জড়িত হৈ আছে। ইমান ধুনীয়া বস্ত্ৰ এই বাগৰুম্বাৰ জৰিয়তেই আজি সমগ্ৰ পৃথিৱীয়ে দেখিবলৈ পাব ব্যৱস্থিত ৰূপত। হয়তো এইখনৰ নামটো আমাৰ ফাচৰা, এইখনক ফাচৰা বুলি কয়, জামৰা বুলি কয়, ঠিক আছে, দখনা বুলি কয়। আৰু বিভিন্ন ৰং বিৰঙৰ এই যি বস্ত্ৰ সম্ভাৰ যেতিয়া একত্ৰিতভাৱে আমাৰ 9,700 গৰাকী শিল্পীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পিনি ইয়াতে যেতিয়া একত্ৰিত হৈ এই অনুশীলন কৰিছে, ইতিমধ্যেই এই দৃশ্য সকলোকে মন্ত্ৰমুগ্ধ কৰিছে। কিন্তু 17 তাৰিখৰ দিনা যেতিয়া আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত একেই ৰঙৰ একেই বৰণৰ যেতিয়া বস্ত্ৰৰে আমাৰ এই শিল্পীসকল জিলিকি উঠিব আৰু অনন্য সুন্দৰ ধুনীয়া দৃশ্য নৃত্যৰ মাজেদি সৃষ্টি কৰিব, মই ভাবো যে এনে কোনো সংস্কৃতিবান মানুহ নাথাকিব
বিশ্বৰ যিকোনো ঠাইৰে খন্তেক এই দৃশ্য চাবৰ কাৰণে তেওঁ থমকি নৰব। গতিকে সংস্কৃতিয়ে ভৌগোলিক পৰিসীমা কোনো বাধা নামানে। সংস্কৃতিয়ে কোনো ধৰণৰ চাৰিসীমাৰ ভিতৰত সংস্কৃতি আবদ্ধ হৈ নাথাকে। সংস্কৃতি সীমাহীনভাৱে আগুৱাই যায় আৰু সাংস্কৃতিক বিনিময়ৰ জৰিয়তেও আমি আমাৰ মনৰ কথাবিলাকৰ লগত ইজনে সিজনৰ পৰস্পৰৰ লগত আমি সম্পৰ্ক স্থাপন কৰিব পাৰো। আৰু সেইকাৰণে স্বাভিমানৰ এই প্ৰতীক বড়ো সমাজৰ বাগৰুম্বাক আমি এই ধৰণে উপস্থাপন কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছো। আমি যদি চাওঁ যে বিগত সময়ছোৱাত প্ৰথম বিহু ঝুমুৰ আৰু এতিয়া বাগৰুম্বা, সাংস্কৃতিক মন্ত্ৰী আপুনি, গতিকে আপোনাৰ এটা সফলতা বুলি ক'লে ভুল হ'ব নেকি? আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিন্তা পৰিকল্পনা আৰু তেখেতৰ চিন্তা পৰিকল্পনাসমূহক নিখুঁতভাৱে উপস্থাপন কৰাটোৱে হৈছে এটা বিভাগৰ মন্ত্ৰীৰ দায়িত্ব। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰৰ যি সিদ্ধান্তই গ্ৰহণ কৰে আৰু কাৰ্যকৰী কৰিবৰ কাৰণে আমাক পৰামৰ্শ দিয়ে, তাত যাতে কোনো ত্ৰুটি ৰৈ নাযায় তাৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰোঁ। তাৰ কাৰণে আমাৰ বড়ো সমাজৰ বহুকেইজন বিশিষ্ট সাংস্কৃতিক বিশেষজ্ঞই এই গোটেই কামখিনি কৰাত তেখেতসকলে অক্লান্ত পৰিশ্ৰম কৰিছে। এটা বছৰৰ পৰা তেখেতলোকে এই নৃত্যটোৰ আৰ্হি কেনেকুৱা হ'ব, কি ড্ৰেছ পিন্ধিব, কি অলংকাৰ পিন্ধিব, কেনেধৰণে ইয়াতে নৃত্য পৰিৱেশন কৰিব, ইমান বহল বিশাল মঞ্চত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আপোনালোকৰ এওঁলোক তামোলপুৰ, সকলো তামোলপুৰ নেকি? এতিয়া এখন তামোলপুৰ জিলা, সেইফালে আপুনি ধৰিব ওদালগুৰি জিলা, এইফালে পাব কোকৰাঝাৰ জিলা, এইফালে আপুনি ধেমাজি পাব, এইফালে আপোনাৰ গোলাঘাট পাব। গতিকে বিভিন্ন জিলাৰ এটা সংমিশ্ৰণ। নেপালৰ পৰা আহিছে, বেংগলৰ পৰা আহিছে। গতিকে কেতিয়াও এইসকল তামোলপুৰৰ হলেও আটাইতকৈ ডাঙৰ কথা, এওঁলোক তামোলপুৰ বুলি কৈছে জিলা, কিন্তু এওঁলোকে ইগৰাকী সিগৰাকী কেতিয়াও চিনি পোৱা নাছিলে ন, পাইছিলা নেকি? কিন্তু ইয়াতে ইমান সমন্বয় সৃষ্টি হৈছে যে তামোলপুৰৰ গোটেই ছোৱালীখিনিয়ে একেলগে লগ হৈ ইজনে সিজনে চিনাকি হৈছে। তামোলপুৰে গোলাঘাটৰ লগত হৈছে, গোলাঘাটে আপোনাৰ বাক্সাৰ লগত হৈছে, ওদালগুৰি আপোনাৰ ধেমাজিৰ লগত হৈছে। দিছ ইজ দ্য ইউনিটি। এইটোৱে আমাৰ মাজত আটাইতকৈ ডাঙৰ ছাকচেছ। প্ৰথম অৱস্থাত আমি অনুশীলন কৰোঁতে আজি 12, 13, 14, 15, 16 এই 5 দিন আমি সমগ্ৰ অসমৰ বড়ো সমাজৰ এই উদীয়মান শিল্পীসকল একত্ৰিত হৈছে। এই যে এছিমিলেশ্যন হৈছে, সমবেত হৈছে, ইয়াৰ পৰাই নতুন চিন্তা আকৌ প্ৰকাশ ঘটিব। এই আয়োজনটোৱে ডাঙৰ। 17 তাৰিখৰ যিদিনাখন আয়োজন হ'ব সেইটো এটা বেলেগ চেপ্টাৰ, সিয়েতো গোটেই বিশ্ববাসী মোহিত কৰিব। কিন্তু ইণ্টাৰনেল যিটো এছিমিলেশ্যন, কোঅৰ্ডিনেশ্যন, আমাৰ মাজত ভাতৃত্বভাৱ, মৰম, চেনেহ, ভালপোৱা, নহয় খাদ্যভাস, কথা বতৰা বেলেগ বেলেগ। বড়ো হলেওতো এখেতলোকৰ ভাষা বেলেগ হ'ব, অকণমান টিউনটোতো বেলেগ হ'ব, ধেমাজিৰ লগত বেলেগ হয়নে নহয়? গতিকে এই কথাটো এওঁলোকে প্ৰথম বুজি পাইছে। গতিকে এই আয়োজনটোৰ বহুত এনেকুৱা অন্তৰ্নিহিত, বহুত এনেকুৱা বহুত তাৎপৰ্য আছে, যিবিলাক মই ভাবো যে আপোনালোকৰ দৰে সন্মানীয় সাংবাদিক বুদ্ধিজীৱীসকলে নিৰ্মূলভাৱে যদি এইবিলাক বিশ্লেষণ কৰে, দেখিব বিহুৰ মাজৰ পৰা এনেকুৱা বহু কথা ওলাই আহিব, ঝুমুৰৰ মাজৰ পৰা এনেকুৱা বহু কথা ওলাই আহিব, বাগৰুম্বাৰ মাজৰ পৰাও এনেকুৱা বহু কথা ওলাই আহিব। আৰু এই কথা বতৰা বিলাকৰ পৰাই যি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যি সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, দৰিদ্ৰ নাৰায়ণৰ সেৱা, সৰ্বব্যাপী, সৰ্বস্পৰ্শী, অন্ত্যোদয়, এই ধাৰণাৰে যে আমি আমাৰ দেশখনক পৃথিৱীৰ ভিতৰত আগুৱাই লৈ যোৱাৰ যিটো প্ৰয়াস কৰিছো, ঠিক তেনেদৰে অসমখনকো আমি দেশৰ 5খন আগশাৰী ৰাজ্যৰ ভিতৰত এখন প্ৰতিষ্ঠা কৰিব বিচাৰিছো। তাৰ এটা এটা সহযোগিতা এই বাগৰুম্বাৰ আয়োজন, এই ঝুমুৰৰ আয়োজন, এই বিহুৰ আয়োজন। কাৰণ এই সুন্দৰ দৃশ্য চাবৰ কাৰণে পৃথিৱীৰ বিভিন্ন ধৰণৰ মানুহ লাহে 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 অসমলৈ আহিব। হোৱাট ইজ বাগৰুম্বা, হোৱাট ইজ আৰনাই, হোৱাট ইজ জখনা, আনলা, মই প্ৰথম শুনিছো আজি। আনলা না, আমি পৰহি খাইছিলো নে? অনলা মই এতিয়া চাউল গুৰিৰে আপোনাৰ খাৰ দি আপোনাৰ মুৰ্গী মাংস, এতিয়া সেই মুৰ্গী মাংস বনাওতে আমাৰ যিমানে সমস্যা হৈছে, 1.5 ঘণ্টা লাগিছে 10 কেজি বনাবৰ কাৰণে। আমাৰ 170 কুইণ্টেল সেইদিনাখন মানে মুৰ্গী আছিলে, মাংস। গতিকে আমাৰ বড়ো সমাজৰ যেতিয়া ৰান্ধনী শিল্পীসকলে যেতিয়া অনলা বনাই আছে, অনলা বনাওতে যে 1.5 ঘণ্টা লাগিব আমিতো নাজানো, 10 কেজি মাংস। গতিকে কেলকুলেশ্যন কৰিছো, অসম চৰকাৰৰ কালচাৰ ডিপাৰ্টমেণ্ট,
অসম চৰকাৰৰ ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্ট, অসম চৰকাৰৰ মানে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট প্ৰথমবাৰৰ কাৰণে আৱিষ্কাৰ কৰিছে যে অন্ন বনাওঁতে 1.5 ঘণ্টা সময় লাগে এবাৰ বনাওঁতে। তেনেকুৱা কিমান বাৰ বনাব লগা হৈছে আমাৰ কোনো হিচাপ নাই। গতিকে অন্ন বনাওঁতে কিমান অভিজ্ঞতা, বিচিত্ৰ অভিজ্ঞতা, এইবিলাক ভিতৰৰ পৰা আপুনি গম পালে নহয়। আমি এটা কথা ক'ব পাৰো যে বিমল বৰা ডাঙৰীয়া স্বাভিমানী অসমীয়া বুলি পৰিচিত সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আজি ৰাজনীতি বিগত সময়ছোৱাত এই অসমীয়া সত্তা বা অসমীয়া বিশ্বৰ দৰবাৰত কিমান প্ৰতিষ্ঠা কৰাত আপোনালোক সফল হোৱা বুলি ভাবে? আমি প্ৰত্যেকজনে আমি অসমীয়া, প্ৰত্যেকজনে আমাৰ নিজস্ব কৃষ্টি সংস্কৃতিক লৈ আমি গৰ্বিত কৰিব পাৰো। গতিকে আমি সেই গৰ্ব অনুভৱ কৰা উচিত। আৰু এই সমাজখন আমাৰ উপৰি পুৰুষসকলে নিৰ্মাণ কৰি থৈ গৈছে। আমাৰ শংকৰ গুৰুজনা, মাধৱ গুৰুজনা, বিভিন্ন পৰৱৰ্তী সময়ৰ মহান মনীষী চিৰস্মৰণীয় ব্যক্তিসকলৰ আশাহধীয়া প্ৰচেষ্টা, কালীচৰণ ব্ৰহ্মৰ পৰা আৰম্ভ কৰি উপেন ব্ৰহ্ম, আমাৰ স্বৰ্গদেউ চাওলুং চুকাফা, বিৰছা মুণ্ডা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, সকলোৰে অৱদানেৰে আজি আমি সমৃদ্ধ। গতিকে মই ভাবো যে আমাৰ নতুন প্ৰজন্মৰ মাজত এই চিন্তা চেতনা ৰাজিসমূহ যাতে আমি আগুৱাই লৈ যাব পাৰো, তাৰ কাৰণে আমি সকলোৱে প্ৰয়াস কৰা উচিত।